কালি আপোনালোকে বহুত মানুহ দেখিলে তাৰ মাজত কিন্তু আপোনালোকে দুখনমান মুখ নিশ্চয়কৈ বিচাৰি ফুৰিছে এখন মুখ হৈছে চেংনাঙৰ এনায়েক মানে মোৰ বিয়নী মুনুৰ মাক আৰু আনখন মুখ হৈছে আমাৰ জি জুৱাই আৰু বৈষ্ণৱ বেটা কালি আলহী অতিথি পঠিয়াওঁতে বহুত সময় হ'ল অৱশ্যে বাহত থাকিলে ওচৰৰ যিবিলাক আলহী নিমন্ত্ৰিত অতিথি আলহী বুলিয়ে কৈছো আৰু এতিয়া আমি উঠি গা পা ধুই চাহ তাহ খালো বাহতৰ লগত বহুত কথা পাতিলো আৰু বহুত দিনৰ মূৰত বাইক ভনীয়েকবোৰ লগ পালে কিমান কথা ওলাই আৰু আজি যে আমি একেটা ৰুমতে হলো আমাৰ বাকীকেইটা ৰুমত মানে এচি নাই যে আলহীৰ কাৰণে এটা বেলেগে এচি অনা হোৱা নাই আমি আকৌ এচিত লৈ পেলাই শুম আলহীক তেনেকৈ শুৱাম ভাল নালাগিব তো বাহতক দিলো এনেকৈ বিচনাত আৰু আমি এখেতে মই হলো এনেকৈ তলত বহুত ৰাতিলৈকে কথা বাৰ্তা পাতি ৰাতিপুৱা আকৌ সোনকালে উঠা হ'ল 4টা বজাতে উঠিলো মই সোনকালে মানে এনে 4টা বজাতে ইমান সোনকাল নহয় কিন্তু যেতিয়া হোৱাটো 1-2টা বাজি যায় তেতিয়াতো আৰু সোনকাল বুলিয়ে ক'ব লাগিব ভিনদেউহতো বোলে যাবগৈ সেইকাৰণে এতিয়া ভাত পানী ৰান্ধিবলৈ লাগিয়ে গ'লো এয়া দাইল বনাই আছো মই ইয়াতে বনাই আছো ব্ৰইলাৰ মাংস আৰু গুণগুণে আমাৰ মাছ মাংস একো নাখায় তাৰ কাৰণে কণী এটা বইল কৰিছো সি আকৌ আমলেট বনালেও বেয়া পায় পুনৰবাৰ স্বাগতম জনাইছো ৰশ্মিকৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক চাগে সকলো ভালে আছে কুশলে আছে ভালে থাকক আমাৰ পিছে দেহা মানুহে মাত্ৰ উঠি আহিছে চুলি তুলি কিবা হৈছে হাই কৈ দিয়া হাই কৈ দিয়া হাই কৈ দিয়া হাই এইফালে এইফালে হাই কোৱা আই বাইদেউ হাই ক'বলৈ গ'লে আই কয় আমাৰ বাইদেৱে আকৌ একদম নিজৰ কাম কৰি আছে নিজৰ কাম মানে কি বাইদেউ ঘৰত ইমানেই ফুল আছে ফুলৰ টাবে ভৰ্তি তাই মানে আমাৰ ক'ত ক'ত ফুল আছে সেইবোৰ বিচাৰি ফুৰিছে আমাৰ এখেতে তালে গ'লে মানে আমাৰ এখেতে তালে গ'লে মানে বাইদেউৰ পৰা ফুল আনে এতিয়া বাইদেউ ইয়ালৈ আহিছে দুইজনে লাগি আছে মানে বাইদেউক মানে এটা ফুল লাগে সেই ফুলটো মানে এই কিবা দুটা ডাল গৈছে ন মই নাম চাম একো নাজানো দুটা ডাল গৈছে এটা মোক নিদিয়ে বেলেগৰ পৰা আনি পেলাই হলেও দিছেহি মানে ফুলৰ লগত তেওঁলোকৰ দুজনে এনেকুৱা হৈয়ে থাকে যদি কয় মা মা মাকে খুৱাব লাগিব যদি কয় দৌ তেতিয়া দৌ খুৱাব লাগিব মোৰ কথা ক'লে মই এতিয়া আকৌ লাগি গ'ল নহয় বাইদেউ আইতা আইতা মানে খাই থাকোঁতে আকৌ ক'ব চাগে নহয় পানীটোহে তুমি খুৱাব লাগে ন আইতা আইতা দেখিলা এতিয়া আইতা খুৱাব লাগে বাইদেউ ভাত খোৱা শান্তি হোৱা নাই শেষ কৰিবলৈ পোৱা নাই তুমি যে আইতাক ইমান আমনি কৰিছা দেখা আৰু এই বাইদেউ মানে আমাৰ ঘৰ আমি ল'ৰা ছোৱালী 4টা আপোনালোকক আগত কৈছো নে নাই ক'ব নোৱাৰো দাদা ডাঙৰ তাৰপিছতে এই বাইদেউ আৰু এজনী বাইদেউ আছে গোলাঘাটত তাৰপিছতে মই একেবাৰে সৰু এই বাইদেউহঁতৰ বিয়া মোতকৈ পিছত হৈছিলে যেতিয়া সোণটো জন্ম হৈছিলে তেতিয়া এই বাইদেউ আকৌ স্কুলৰ শিক্ষয়িত্ৰী দেই ছায়েন্স টিচাৰ সেইটো কৈ দিছো তাই স্কুললৈ যোৱাৰ আগত গোটেই কাপোৰ কানি পেচাব কৰা মানে আৰু লেট্ৰিন কৰা যিয়ে নহওক আৰু গোটেইখিনি কাপোৰ কানি ধুই তাই স্কুললৈ যায় ছমাহ হৈছে আৰু তাৰ সি মানে মাকক দেখিব নোৱাৰা হ'ল কি কাৰণে দেখিব নোৱাৰা হ'ল নাজানো আৰু আমি লৈ গ'লো তাৰপৰা মাজতে মোৰ ওচৰত থাকে মাজতে বাইদেউহঁতৰ ওচৰত থাকে কেতিয়াবা মই গৈ তাত থাকোঁ ইফালে মোৰ কলেজো আছিলে আৰু এই আজিৰ দিনটোত এটা কথা ক'ব লাগিব বাইদেউহঁতৰ যদি সহায় ইমানখিনি নাপালোহেঁতেন আজি চাগে মই ইমানখিনি সময়ত উপনীত নহ'লোহেঁতেন কাৰণ পঢ়া শুনাও মানে নহ'লহেঁতেন আৰু ইয়াতো বাৰু সেইটো মানিব লাগিব এখন ঘৰো বহুত ছাপৰ্ট আছিলে সেইখিনি সময়ত বাইদেউ ভিনদেউহঁত যাবলৈ ওলালে ভিনদেউ বাই বাই গুণগুণ আকৌ আহিবা দেই মই যাওঁগে দেই বাই বাই বোলে যাব নিদিয়েছো বহ বহ যাবলৈ নিদিয়ে মনো বহ বহ বুলি কৈছে ক'ত বহিব আইতা যায়গৈ নহয় গুণগুণ তেতিয়াহ'লে যোৱা আৰু ন মই ছোৱালী মানুহৰ জীৱনবোৰ কেনেকুৱা চাব দেই যেতিয়া সৰুৰ পৰা একেলগতে ডাঙৰ হয় এটা সময়লৈকে একদম বাই ভনী একেলগতে থাকি ফ্ৰেণ্ডশ্বিপ নিচিনা মানে চব কথা শ্বেয়াৰ কৰা অৱশ্যে মোৰ লগত ফ্ৰেণ্ডশ্বিপ নহ'ল মই মাৰ খাই থাকোঁতে দিন গ'ল বহুত মৰম কৰে কিন্তু মানে মাজে মাজে ইহঁতৰ পৰা মই মাৰো খাইছিলো হ'লেও সেই দিনবিলাক বহুত বেলেগ আছিলে এতিয়া যেতিয়া বিয়া হৈ যায় তেতিয়া চাওকচোন বাইক ভনীয়েকবোৰ ক'ত ক'ত কোন কোন থাকিব লগা হয় যাবৰ সময়ত ভিনদেউৱে অকণমানিজনীক পইচা দিবলৈ ল'লে তেওঁৰো বেয়া লাগিছে চাগে এনেকে এৰি থৈ যাবলৈ কি সেইটো সেইটো কি সব জানে দেখিছে এতিয়া আমি জিন্তু তাতে দোকানলৈ যাম ন তাৰমানে তাইক মোবাইলটো লাগে মাইল বোলে কেলে ইমান তেলীয়া হলা বাই বাই কোনফালে গৈছে গিগিখন
কেনি গৈছে নো এইবোৰ দেখুৱাই পেলাই ফুচুলাব লগা হৈছে ইমান ধুনীয়া চোৱাচোন আকাশখন চোৱা কিমান ধুনীয়া আকাশত কি কি কৈছে মাইল লাগে তাইক মাইল লাগে মোবাইলটো নুফুটে মাইল অ জুন ৰাতিহে ওলাই মই আহিছিলো সদায় অহা ঠাইখিনিলে য'ত মই ভিডিঅ' আপলোড দিওঁ আজি পিছে সোণটোকো লৈ আহিলো সদায় ইয়াতে 20 মিনিট 25 মিনিট সময় ৰৈ থাকো মানুহে চাগে ভাবে এগৰাকী ইয়াত কি কৰি থাকে বুলি জানে অৱশ্যে পানী আকৌ বাঢ়িলে আহোঁতে বোলো আপোনালোককো দেখুৱাই দিওঁ এই যে পানী বাঢ়িছে এই যে প্ৰাকৃতিক কিছুমান দুৰ্যোগ আহে এইবিলাক মই হ'লে এটা কথাই ভাবোঁ এইখিনি ৰুধিব পৰা ক্ষমতা সঁচাকৈ কেৱল ভগৱানৰহে থাকে সেই নেদেখাজনৰ ওচৰতে সকলো সেইকাৰণে আমি অৰ্পণ কৰি দিওঁ নিজৰ কৰ্তব্য কৰিব লাগে ভাল ভাল কাম কৰিব লাগে যিখিনি আমি কৰিব পৰা ক্ষমতাৰ ভিতৰত থাকে সেইখিনি কৰিব লাগে বাকীখিনি ভগৱানলৈ দি নিজে কৰিব পৰাখিনি কৰি গৈ থাকিব লাগে ভগৱানে যেনি নিয়ে নি থাকিব আৰু পানী শুকাইছিলে ভাল লাগিছিলে মনটো আমাৰ এইবিলাকত যদিও ইমান প্ৰব্লেম নহয় কিছুমান ঠাইত ইমান বেছি দুৰৱস্থা হৈছে যিসকল বানপীড়িত ঠাইত আছে আমি অকণমান কাবাক সহায়ৰ হাত আগবঢ়াইছোঁ কিন্তু ইমানো আমাৰ সামৰ্থ্য নাই যে আমি সকলোকে বহুত কিবা দিম অকণমান আপোনালোকেও কিবা কিবি দিবচোন ৰাইজসকলক যিসকলে বৰ্তমান সময়ত ক'বালৈ ওলাই যাব পৰা নাই থাকিবলৈ এটুকুৰা ঠাইৰ অভাৱ হৈছে তেনেকুৱা মানুহক যদি অকণমান সহায় কৰে ভগৱানে আপোনাকো সহায় কৰিব কালি তেনেকৈ অনাৰ পাছত আকৌ চলোৱা নহ'লে এতিয়া এখেতে মই সোণটোৱে অকণমান বোলো গৈ আহোঁ কালি এওঁ চলোৱাই নহ'লে এনেই বহুত গাড়ী চলাই আছে কিন্তু এখন অকণমান দীঘল নিচিনা হৈছে নাই সেইকাৰণে বোলে এখেতে কৈছে সোণটো তুমিও উঠা অকণমান এপাক চলাই লওঁ গাড়ীখন কিনিবলৈ যোৱাৰ দিনা মই গাড়ীখন কি গাড়ী লৈছোঁ তাকে ক'বলৈ পাহৰি থাকিলোঁ বহুজনে সুধিছিলে যে আমি কি গাড়ী লৈছোঁ এইখন হৈছে মাৰুতি আৰ্টিকা কৃষ্ণ প্ৰভু আজি মানুহজনে চলাব মই উঠিম প্ৰতিখন গাড়ীৰে কিছুমান চিষ্টেমবোৰ বেলেগ বেলেগ থাকে তাকে এনেকুৱা কিছুমান চিষ্টেম আমি মানে বিচাৰিয়ে নোপোৱা নিচিনা হৈছো চিট বেল্ট গোটেইকেইজন মানুহে চাগে মাৰিবই লাগিব নহ'লে নহ'বই মানে যদি কোনোবা এডাল পিছত মানুহ নথকাকেও যদি খোল খাই আছে নহয় তেতিয়াও টুট বাজি আহিছে বৰ বেছি দূৰলৈ অহা নাই নঙলামৰা ঘাটত দোকান এখনত অলপমান কাম এটাও আছে কিবা বস্তু বাহানি কিনাৰ সেই তালৈকে যাওঁ আহিলো তনুমানৰ দোকান পালোহি আৰু এতিয়া তনুমানেও চাই আছে এনেকৈ কোনোবাই যেতিয়া গাড়ীখন চাই নহয় কাৰণো গাড়ী নাই আজিকালি চবৰে গাড়ী আছে তথাপিতো কিবা এটা খুব বেছি ভাল লাগে হয় না তনুমান কোনোবাই যদি চাই দিয়ে তেতিয়া ভাল লাগি যায় ভাল দেখিছা ধন্যবাদ দেই মানুহে ভাল বুলি ক'লে আৰু ভাল লাগে আৰু আগত বহি চালো কালি পিছত বহি চালো আজি বহিছো মাজৰ চিটটোত কালি বাইদেউ ভিনদেউহঁত আহিছিলে মানে মাজৰ চিটটোত সিহঁতি 3জন গুণগুণ বহিছিলে মাজত সেইকাৰণে এইটো আছিলে এনেকৈ আৰু যেতিয়া দুজন মানুহ বহে তেতিয়া এইটো এনেকৈ দি ধুনীয়াকৈ হাতখন এনেকৈ ভেজা দি আহিব পাৰি এইবিলাক ভিতৰৰ আৰু কিবা কিবি কি আছে আপোনালোকক যিবিলাক দেখুৱাই যাম বাৰু আৰু মই এখন গাড়ীত এটা বস্তু খুব বেছি ভাল পালোঁ এচিটো ইমান ধুনীয়া ঠাণ্ডা আৰু ইয়াত মানে 4টা দিছে নহয় 4টাৰ এই 2টা যদি একদম পিছফালে চিটলৈ যদি পুনাই দিয়ে পিছফালে চিটত থকা মানুহকেইজনে অকণ মানুহ গৰম অনুভৱ নকৰে 4টাই মানে একদম ঠাণ্ডা কৰি দিয়ে আৰু আগফালেতো আছে আগফালে সেইফালে 2টা আছে নহয় আৰু এইফালে নহয় এচি এটাই আছে চিষ্টেম মানে ওলাই আহিবৰ কাৰণে চিষ্টেম দিয়া আছে ইমানকেইটা মই চাগে কথাটো ক'ব নাজানিছো আপোনালোকে বুজি ল'ব আৰু বাহিৰে বাহিৰে বজাৰ অলপ কৰি আনিলো আমাৰ এখেতৰ লগ সমনীয়াসকল আছে তেওঁলোক কালি আহিব নোৱাৰিলে আজি বোলে আমাৰ ঘৰত নহয় তেওঁলোকে বেলেগ এঠাইত বোলে মানে ফূৰ্তি কৰি পিনে পাৰ্টি খাব বোলে মদৰ পাৰ্টি নহয় দেই ভাতৰ পাৰ্টি ইয়াত দিছো চাউল আৰু এই চাউলকেইটা যে ইমান ভাল লাগে খাবলৈ এই ৰিপুৰা যে ডাঙৰ যিটো পেকেট আনো ইয়াৰ মাজত এইকেইটা সোমাই আহে এনেকৈ পেকেট কৰি থোৱা আছিলে ইয়াতে থাকে আধা কেজি গতিকে এনেকৈ কৰি পেলাই 2 কেজি দি দিলে হৈ যাব 10জন খোৱা মানুহ 2 কেজি 10জনলৈ হৈ যাব একদম ধুনীয়াকৈ আৰু বহুত ফুলে এইখিনি এতিয়া যদি ভৰাই নথওঁ নহয় মই পাহৰি থাকিম এটা বস্তু বান্ধিলে এটা বস্তু পাহৰাটো মোৰ নিয়মেই নহয় আৰু বাকী আলু দাইল তেল নিমখ যিমান যি আছে গোটেইখিনি মই এতিয়া বজাৰ কৰি লৈ আহিলোঁ নিজৰ লগৰ মানুহজনক অকণমান কিবা এটা খুৱাবলৈ পালে ভাল লাগে আপোনালোকক এটা কথা কম বুলি থাকি গৈছিলে কালি ভিডিঅ'টোতে ক'ব লাগিছিলে আৰু লগতে আৰু এটা কথা কওঁ আপোনালোকে বহুত বেছি মৰম দিছে যিখিনি মৰমৰ কৃতজ্ঞতাৰ আমাৰ ওচৰত ভাষা নাই আমি এখন গাড়ী লৈছোঁ তাত যে আপোনালোক সুখী হৈছে সেইটো এটা বৰ ডাঙৰ কথা কাৰণ আনৰ সুখত সকলো সুখী হ'ব নোৱাৰে যি মানুহে সদায় আনৰ সুখত সুখী আনৰ দুখত দুখী হ'ব পাৰে সেই মানুহখিনিয়ে প্ৰকৃতাৰ্থত আচল মানুহ কালি আপোনালোকে বহুত মানুহ দেখিলে তাৰ মাজত কিন্তু আপোনালোকে দুখনমান মুখ নিশ্চয়কৈ বিচাৰি ফুৰিছে এখন মুখ হৈছে চেংনাঙৰ এনায়েক মানে মোৰ বিয়নী মুনুৰ মাক আৰু আনখন মুখ হৈছে আমাৰ জি জোৱাই আৰু বৈষ্ণৱ বেটা
তেওঁলোক আহিব নোৱাৰিলে মুনুৰ মাক আহিব নোৱাৰা কথাটো হ'ল কি মুনুৰ ভাইকে তেওঁক নিবলৈ অহাৰ কথাটো আছিলে আপোনালোকে ভিডিঅ'টো চাইছিলে চাগে মুনুৰ ভাইক আজি ৰাতিপুৱা মানে পাইছেহিহে গতিকে তেওঁ কালি তেনেকে আহিব নোৱাৰিলে আৰু বৈষ্ণৱতে আহিব নোৱাৰিলে আমাৰ জোৱাই কামৰ পৰা অহাও অকণমান দেৰি হ'ল সিহঁতি খবৰ কৰিছে বোলে মা আমি পিছত যাম গতিকে মুখীখন নেদেখিলে আপোনালোকৰো আধৰুৱা যেন কিবা এটা লাগিছে সেইকাৰণে মই কৈ দিলো বহুতে চাগে ভাবিও আছে যে কিয় অহা নাই বুলি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰো মই ৰৈ ৰৈ ৰতি মইনামতি যদি দিয়া মৰমৰ যদি দিয়া মৰমৰ মাত আমাৰ এখেত ওলাইছে বন্ধুবৰ্গক খুৱাবলৈ আৰু এই ফূৰ্তি সময়ত যদি অকণমান কিবা এটা নোখোৱা ভালো লাগিব আৰু এইখিনিতে কওঁতে আপোনালোকে ভাবিবও পাৰে যে ঘৰলৈ কিয় নাহিলে এওঁলোকৰ এটা পিকনিক প্লেচ আছে গতিকে পিকনিক প্লেচত খাই পেলাই এনেও ভাল লাগে গৰম বাৰু তথাপিও তেওঁলোকে তেনেকে খাবলৈ ইচ্ছা কৰিলে সেইকাৰণে তাতে খাই গ'ল বাই বাই ময়ো গেটখন খুলি দিওঁগে আৰু ভতিজা ল'ৰা এটাক কালি মাতিবলৈ যাবলৈ নহ'ল অকণমান সিহঁতৰ ঘৰটো মানে পদূলিটো বহুত দীঘল আৰু আমাৰ আহি পাওঁতে দেৰি হ'ল যে সেইকাৰণে মৰমতে অকণমান বুলি সিহঁতৰ ঘৰত কিবা এটা দি থৈ আহোঁগৈ এইটো ৰাস্তা সেইফালৰ পৰা আহি এইটো হৈছে সিহঁতৰ ঘৰ আৰু কালি আহি পাওঁতে যিমান সময় হৈছে ইফালে সিফালে দৌৰা দৌৰি কৰোঁতে মোৰ একদম সময় নহ'ল বিউটি মৰমৰ টোপোলা মৰমৰ টোপোলা আজি খালি নিজে ৰান্ধি খাব লাগিব দেই খেতি বাতিৰ দিন ন মৰমৰ চিন সেনেকে হ'ব আৰু ন তপনক কৈ দিবা বেয়া নাপাবলৈ কবা খালি শুই আহি পেলাই বুলি হেৰি নহয় নকলে বুলি সি আকৌ বেয়াও পাব পাৰে কালি যে মোৰ পানী খোৱা একদম নহ'ল নহয় দিনটো তেনেকে থাকিলো বুজিছা নাই বিউটি তাৰপাছতে আহি পেলাই মোৰ যিটো অৱস্থা নহয় ডিলাৰলৈ গ'লোগৈ নাই ৰ'দ দিলে মানে কি এফালৰ পৰা মাছখিনি সোমাই দিয়ে ইয়াত ন এইটো ভতিজাটো দেই তপন ইয়াক মানে পুৰা কৈ আছো মাছ ধৰিবলৈ ইহঁতি ইয়াত ইমান ধুনীয়া ধুনীয়া মাছ খাই থাকে নাই বোলে এতিয়া নুঠে ৰ'দ দিলে ধৰিম বুলি কৈছে তই বোলে ৰাতিলৈকে থাক বুলি কৈছে মোক তই বোলে ৰাতিলৈকে থাক বোলে তেতিয়াহে পাবি বুলি কৈছে বিউটি আগতে আমাৰ ঘৰৰ তাত কেলে গোটেই চাৰিওকাষে পানী নহয় নি আমাৰ ঘৰত মানে আমি এনেকুৱা জাল ডঙা এইবোৰ আমাৰ অভ্যাস আছে এতিয়াহে নাইকিয়া হ'ল খালি ইমান আৰু ই আকৌ মোক তই তই কয় দেই আগৰ পৰা ই বুলি নহয় দেই গোটেইকেইটাই কয় ন গোটেইকেইটাই তই কয় অকল সৰুটোৱে নকয় চবে তই তই কয় মানুহে আকৌ ভাবিব খুৰীয়েকক তই তই কয় আমাৰ এই তই তই আপোনাৰ ঘৰখনৰ সৰু সৰু কিছুমান কথা কিন্তু এইবিলাক কথাতে বহুতৰ ঘৰত ফাউল ধৰা ধৰি হয়নে কিন্তু অসুবিধাবোৰতো নিশ্চয়কৈ বুজিব লাগিব এতিয়া যদি মই মুনুক গৈ পেলাই গালি পাওঁ এই কাপোৰকেইটা তুমি এতিয়ালৈকে ভৰোৱা নাই বোৱাৰী মানুহ এতিয়ালৈকে শুই থাকে নি মানুহৰ প্ৰত্যেকৰে অসুবিধাবিলাক বেলেগ বেলেগ আৰু সেই অসুবিধাবোৰ যেতিয়া বুজা নাযায় নহয় তেতিয়াই ঘৰখনৰ মাজত বিভেদ হয় মই কাকো জ্ঞান দিবলৈ লোৱা নাই পটককৈ কথাটো মনলৈ আহিলে এনেকুৱা কথাবিলাক আমাৰ ঘৰতো হয় বেলেগৰ ঘৰতো হয় কিন্তু কিছুমানৰ ঘৰত এইবিলাক কথাৰ পৰাই কাজিয়া হয় লাইটো জ্বলোৱা নাছিলে অকণমানিজনী শুই থাকিলে কোনো কাৰণতে মুনুৱে আহি এইবোৰ কৰিবহি নোৱাৰে বহুত ভাল ছোৱালী আমাৰ দেহা নিচিনা ভাল ছোৱালী নায়ে এতিয়া আকৌ উঠি আহিছে ন এতিয়া আমনি নকৰে নহয় ন দেহা মানুহ কি হ'ল হাতত কিবা হ'ল নি সেই কালি যে উঠিছিলে তেনেকুৱাকে প্ৰথমে চিটি মাৰি থকা গম পাইছিলো মুনুৱে বোলো ভাতকেইটা বনাই থৈ দিছে হ'ব পাৰে কিন্তু ভাত বনালে একেবাৰে কমকে মই এতিয়া খালো খাই মেলি দেখিছো যে কাইলৈ নাই লগে লগে কাটি দিছো এয়া গৰম ভাত এতিয়া এনেকৈ হৈ আছে এনেকৈ খুলি দিব লাগিব আৰু তাইৰ কাৰণে আমলেট বনাই দিছো এতিয়া উঠি আহিছে আকৌ মই ভাতকেইটা খাই থাকিলেতো নহ'ব তাই খাব অকণমানি যদিও খাবলৈ বিচাৰিব অলপ পিছত তাই হেনো বোলে তাই নিজৰে বনোৱা নাছিলে দেউতাকলে মোলে বনাইছিলে তোমালে নাই বনাই মোক বেয়া লাগিছে নহয় মাতিছো আকৌ নাই ইমান কেতিয়া আছে তাৰপিছত কি খাব আকৌ বুলি তাই পাতিছো এই ঘৰত নহয় তোমাৰ ভাতকেইটা বাঢ়ি দিওঁ নেলাগে মই ভাতকেইটা বাঢ়ি দিওঁ ভাতকেইটা বাঢ়ি দিওঁ গৰমে গৰমে খাবা আকৌ আমলেটটো নহ'লে একেবাৰে চেপেটা হৈ থাকিব এতিয়া কিমান ধুনীয়া হৈছে চোন অকলি যা মই এই কাপোৰখিনি তুমি আলনাত জাপি থৈ দিয়াচোন লোৱা কাপোৰখিনি আলনাত ধুনীয়াকৈ জাপি থৈ দিবা দেই শুন লোৱা লোৱাচোন লোৱা জাপি থৈ দিয়া লোৱা হেৰি আলনাত থৈ দিবা যোৱা থৈ দিয়া ভালকৈ থৈ দিয়া শুন সেনেকৈ থৈ দিয়া থৈ দিয়া দে মোক কলি যা ভাল ছোৱালী আকৌ এইটো লৈ যোৱা যোৱা এইটো থৈ দিবা দেই গুড গাৰ্ল এটা এটাকৈ লৈ যোৱা মোৰ সেই আলনাত থৈ দিয়া গৈ যা
জাপিব জনা নজনাটো ডাঙৰ কথা নহয় তাই যে আলনাত থোৱাগৈ বুলি কোৱা কথাটো বুজি পাইছে এইডাল যে আলনা সেইটো বুজি পাইছে এই সৰু সৰু কথাবিলাকতে আমি সুখ পাওঁ যে আলহী দুটোক বিচাৰিছে আলহী আইতাক বিচাৰিছে হয় নাই ক'লে গ'ল বাৰু ফোন কৰিবা মই ফোনটো লগাই দিম তুমি মনটো বেয়া নকৰিবা দেই গ'লগে আকৌ নিচাটো গ'লগে আলহী আইতা গ'লগে আলহী দদৌ গ'লগে চা থিয় হৈ দিয়াচোন দদৌ তুমি থিয় হৈ দিয়া মাতি দিয়া তেতিয়া আহিব নহয় মাতা দাদাটো গ'লগে আকৌ মাতাচোন আলহী দদৌ কোৱা দুদুই কোৱা দদৌটো দুদুই কৈ ইমান ধুনীয়া শুনে দুদুই আইতাক মাতাচোন আইতাক মাতা এইফালে মাতা ইয়াত মাতা তেতিয়া আহিব ইয়াত মাতা টিক টিক কৰিছে ই ভল্টেজটো কিবা এটা হৈছে লাইটটো টিক টিক কৰিছে আইতাক মাতি দিয়া আইতা কোৱা ভাত ৰেডি হৈ গ'ল ন ৰেডি বাবুল এইফালে আমাৰ ৰান্ধনি দেই এইফালে চাওঁ ৰান্ধনি ৰান্ধনি এয়া গণেশ দা বাবুল আমাৰ বড়ো আছা এই দীপক দা এতিয়া খাব হৈ গৈছে ন ঠিক আছে গণেশদা এতিয়া আমি খাওঁ তেতিয়াহ'লে দেই গণেশদা খাই লওঁ আৰু গৃহস্থকো দিব লাগে এইফালে গণেশদা চাওঁ খাইছে এই কেনেকুৱা ফটো ধুনীয়া হৈছে ন এই পোহৰটোহে নাই লাইনটো ঠিক আছে খাওক দেই